অসমৰ চাহ বাগিচা অঞ্চলসমূহৰ সামগ্ৰিক উন্নয়নক লক্ষ্য কৰি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ঐতিহাসিক পদক্ষেপৰ অংশ হিচাপে মঙলবাৰে অসম চৰকাৰৰ বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগে গোলাঘাট সমষ্টিৰ দয়াং আৰু জামুগুৰি চাহ বাগিচাত দুটা নৱনিৰ্মিত ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু দক্ষতা বিকাশ কেন্দ্ৰ শুভ উদ্বোধন কৰে। দয়াং চাহ বাগিচাত প্ৰায় 1,30,00,000 টকা ব্যয়ে নিৰ্মাণ কৰা মহাপ্ৰভু জগন্নাথ ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু দক্ষতা বিকাশ কেন্দ্ৰটো উদ্বোধন কৰাৰ লগতে জামুগুৰি চাহ বাগিচাটো একে ব্যয়েৰে নিৰ্মিত আন এটা একেধৰণৰ কেন্দ্ৰৰো শুভ উদ্বোধন কৰা হয়। এই অনুষ্ঠানসমূহত জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি, গোলাঘাটৰ চক্ৰ বিষয়া বিলি ভিয়া চৌধুৰী, বাগিচাৰ পৰিচালক উপ পৰিচালকসকল, চাহ শ্ৰমিক আৰু জিলা প্ৰশাসনৰ বহু বিষয়া উপস্থিত থাকে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী অজন্তা নেওগে কয় যে ৰাজ্য চৰকাৰে চাহ বাগিচা অঞ্চলসমূহত পূৰ্বতকৈ অধিক উন্নয়নমূলক কাম ৰূপায়ণ কৰিছে আৰু চাহ শ্ৰমিকসকলৰ সামগ্ৰিক কল্যাণ নিশ্চিত কৰিবলৈ বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে অহা 14 মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণলৈ আহি এক অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰিব, যাৰ জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকসকলক মাটিৰ ভূমি পট্টা প্ৰদান কৰা হ'ব। আজি দয়াং চাহ বাগিচাত এটা অতি সুন্দৰ জগন্নাথ কমিউনিটি হল শুভ উদ্বোধন কৰিবলৈ পাই অতি আনন্দিত হৈছোঁ আৰু লগতে চাহ বাগিচাৰ লোকসকলৰ যিটো মাটি পট্টনৰ কাম কাজ এইখন চাহ বাগিচাত হৈছে যথেষ্টখিনি আগবাঢ়িছে। 591টা পৰিয়াল আছে, ইতিমধ্যে প্ৰায় 490টা পৰিয়ালে আপলোড কৰিছে, 100টা পৰিয়াল বাকী আছে, সেইখিনিও কাম কাজ ক্ষীপ্ৰগতিত চলি আছে। মই ভাবোঁ যে চাহ বাগিচাত সমূহত চৰকাৰে যি উন্নয়নবিলাক কাম কাজবিলাক কৰিছে, জগন্নাথ কমিউনিটি হল, ইয়াত মডেল স্কুল হৈছে, ৰাস্তা পদূলি, খোৱা পানী, বিজুলী বাতি, এটিকলি দুটিপাত, অৰুণোদয় আঁচনি, সামগ্ৰিকভাৱে চাহ বাগিচাৰ লোকসকলৰ আগৰ যিটো স্থিতি আছিলে সেই স্থিতি সলনি হৈছে আৰু চাহ বাগিচাৰ লোকসকলেও সমাজত যে তেওঁলোকৰ বৰঙণি আছে এই কথাখিনি বুজি পাইছে। মই বিধায়িকা হিচাপে এই চাহ বাগিচাৰ লোকসকলৰ লগত বিগত সময়ছোৱা জড়িত হৈছোঁ আৰু আজি যি উন্নয়নমুখী বিকাশৰ যিটো পৰিৱেশ হৈছে তাৰ বাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। 14 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আৰু এটা অভিলাষী কাৰ্যসূচী তেখেতে আৰম্ভণি কৰিব, যিটো হৈছে চাহ বাগিচাৰ লোকসকলৰ ভূমিপট্টন। আৰু সেইকাৰণে আমি গোলাঘাট সমষ্টিৰো যিবিলাক চাহ বাগিচাত আমি এই কাৰ্যসূচী চলাই আছোঁ, আমি ক্ষীপ্ৰতাৰে চলাই আছোঁ যাতে আমাৰ বাগিচাসমূহৰ লোকসকলেও ইয়াত অংশীদাৰ হ'ব পাৰে। ইফালে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে। শ্ৰমিকসকলে কয় যে চৰকাৰে তেওঁলোকক যথেষ্ট সন্মান প্ৰদান কৰিছে আৰু প্ৰধানমন্ত্ৰীৰ হাতেৰে ভূমি পট্টা লাভ কৰাটো তেওঁলোকৰ বাবে গৌৰৱৰ বিষয়। এই পদক্ষেপে চাহ বাগিচা অঞ্চলসমূহৰ আৰ্থ সামাজিক উন্নয়নত নতুন দিশ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। নিউজ ডেস্ক, গোলাঘাট ডায়েৰী। হয়, যিহেতু ভাল লাগিছে আৰু এইটো আমাৰ গৌৰৱৰ কথা যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ কাৰণে যি ভূমিৰ পট্টা আমাৰ সুবিধা কৰি দিছে আমাৰ চাহ বাগিচাৰ লোকসকলৰ কাৰণে, সেইটো আমাৰ কাৰণে খুবেই বহুত আমাক সন্মান এটা দিছে ক'বলৈ গ'লে। আৰু 14 তাৰিখে আহিব আৰু আমাক যিটো ভূমি পট্টা প্ৰদান কৰিব, সেয়া মই সকলোকে জনাব বিচাৰিছোঁ যে সকলো যি আমাৰ চাহ বাগিচাৰ লোক আছে তেওঁ তাত উপস্থিত থাকিব লাগিব আৰু ভূমিৰ পট্টা গ্ৰহণ কৰি আৰু আমাৰ চবেই সুখী এটা অনুভৱ কৰিব লাগিব। আৰু তেনেকৈ আমি যিহেতু দেখিছোঁ এতিয়া যিমান সুবিধা পাব লাগে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা তাতকৈ অধিক পাই আছোঁ আৰু যিহেতু ভৱিষ্যতলৈকে যদি তাতকৈ বেছি পাওঁ বুলিহে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আৰু জনাইছোঁ আৰু তেওঁৰ সুদীৰ্ঘ স্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ।